মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো নাৰীক অপমান কৰা সকল ফাঁসী কাঠত উলমিব কোনো কাৰণতে নাৰীক অপমান সহ্য কৰা নহব আৰু নাৰীক অপমান কৰা সকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ আমি জনাই আছো এই মুহূৰ্তত খন্তেক সময় পূৰ্বে এক বক্তব্য আহিছে আমাৰ হাতত নাৰীক অপমান কৰা সকল ফাঁসী কাঠত উলমিব আৰু কোনো কাৰণতে নাৰীৰ অপমান সহ্য কৰা নহব নাৰীক অপমান কৰা সকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ জনসভাত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমি জনাই আছো এই মুহূৰ্তত এটা জৰুৰী খবৰ কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰেশন কাৰ্ড জব কাৰ্ডৰ নামত লোৱা হৈছিল ঘোষ কংগ্ৰেছৰ দিনতে দুখীয়াৰ ঘৰৰ টকা আত্মহাত কৰা হৈছিল বিজেপি চৰকাৰে সকলো নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাই আছো এই মুহূৰ্তত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ সকলোকে হুঁচিয়াৰ দিছে কিয়নো নাৰীক যদি কোনো লোকে বেয়া চকুৰে চাই তেন্তে সেই লোকক শাস্তি বিহা হ'ব ফাঁসী কাঠত উলমাব এক দৃষ্টান্তমূলক ফাঁসী কাঠত উলমোৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কংগ্ৰেছৰ আগতে মোৰ শুনি বেয়া লাগে যে আইৱাই ঘৰটো ৭৫,০০০ টকা আছিলে ন হয়নে ৫০ আচ্ছা আইৱাই ঘৰটো আটাইতকৈ সমাজৰ গৃহহীন যিটো পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা পৰিয়ালটোৰ নামত এটা আইৱাই ঘৰ আমন্ত্ৰিত হয় সেই আইৱাই ঘৰ হিতাধিকাৰীজনৰ পৰাও কংগ্ৰেছৰ এজেণ্টবিলাকে আগতে পইচা বিচাৰি যায় ভাবকচোন আপুনি কিমান নিৰ্লজ্জ কামবিলাক কৰিছিল নহয় ৰেশন কাৰ্ড দিওঁতেও পইচা জব কাৰ্ড দিওঁতেও পইচা আৰু দুপৰীয়া এই যে মিড ডে মিল নহয়নে ভুৱা ৭ লাখ ছাত্ৰ ছাত্ৰীৰ নামত টকা আত্মহাত কৰিছিল কংগ্ৰেছে গতিকে সেইকাৰণে আজি তাৰিখত অসমৰ ৰাইজে এতিয়াতো বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ এখন পৃথিৱী একবিংশ শতিকা এতিয়া আৰু কোনো কথা লুকাই নাথাকে তথ্য আৰু প্ৰযুক্তিৰ যুগ এতিয়া কোনো কথা লুকাই নাথাকে মই বেয়া কাম কৰিলে কেতিয়াও সেই কথা জনসাধাৰণ নজনাকে থাকিব নোৱাৰে যুগটো হৈছে তেনেকুৱা সকলো কথা জল জল পটপটকে জনসাধাৰণৰ সন্মুখত দেখা দিব যুগটো হৈছে প্ৰযুক্তিৰ যুগ গতিকে প্ৰাণ শ্ৰদ্ধাৰ মহিলাসকল বিজেপি চৰকাৰে সকলো সময়তে স্বচ্ছনিকা মানসিকতাৰে আজি অসমৰ ৰাইজৰ শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াৰ বাবে আজি আপোনালোকে ৪.৫ বছৰত দৃষ্টান্তমূলক পৰিৱৰ্তনৰ এখন প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিবৰ বাবে সুযোগ লাভ কৰিছে আৰু কংগ্ৰেছে আজি তাৰিখত মানুহৰ মনৰ পৰা বহু দূৰত অৱস্থান কৰিব লগা হৈছে কাৰণ তেখেতসকলে বুজি পাইছে বহুত বেয়া কাম কৰিলে তেখেতসকলৰ কাৰ্যকালত দুখীয়াৰ ধন আত্মসাৎ কৰিব নালাগিছে এইটো মহাপাপ সেইকাৰণে আমাৰ কাৰ্যকালত আপোনালোকৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে মেধাভিত্তিত যোগ্যতাৰ ভিত্তিত চাকৰি পায় তাৰ বাবে নিযুক্তি ব্যৱস্থা নিকা আৰু স্বচ্ছ কৰি তোলা হৈছে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱা হৈছে অপৰাধীক কায়ত্ব কৰি পেলাই জেল হাজতলৈ পঠিওৱা হৈছে অতদিনে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ভাষাৰ নামত গোষ্ঠীৰ নামত ধৰ্মৰ নামত নানা ধৰণৰ কুচক্ৰান্ত ৰচনা কৰি তেখেতসকলে আমাৰ ভাই ককাইৰ মাজত সংঘাত ৰচনা কৰিছিল ফলত বহু নিৰীহ লোকে অকালতে মৃত্যুক সাৱটি ল'ব লগা হৈছিল সেই অশান্তিৰ বাতাবৰণ সম্পূৰ্ণৰূপে নিশেষ কৰি আজি শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত অসমৰ ৰাইজে যি উল্লেখযোগ্য ভূমিকা পালন কৰিছে তাৰ বাবে আমি অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ ভাৰতীয় জনতা পাৰ্টি বিশ্বাস কৰে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হয় পুনৰ কৈছো সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হয় আমি এইখন সমাজ এই প্ৰেক্ষাগৃহত এই মহাস্থানত থকা সমাজখন যদি মিলাপ্ৰীতি থাকো আমাৰ শক্তি বৃদ্ধি হ'ব পৃথিৱী আমাক সন্মান কৰিব যিখন সমাজ মিলাপ্ৰীতি থাকে সি সদায় সন্মান বুটলিবলৈ সক্ষম হয় নাৰীৰ
আৰু এয়া আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য এখন জনসভাত তেওঁ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ কৈছে যে এয়া এক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ যোনে ভুল নকৰক কিয় জনসাধাৰণৰ আগত জল জল পটপটকৈ সকলো দুৰ্নীতি ওলাই পৰিব এই ধৰণৰ মন্তব্য কৰিছে তাকো কংগ্ৰেছৰ উপমা দি কংগ্ৰেছৰ দুৰ্নীতিৰ উপমা দি তেওঁ এই মন্তব্য কৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আন এটা হৈছে প্ৰধানত স্থান পাইছে সেয়া হৈছে সমাজৰ নাৰীক অপমান কৰা সকল ফাঁসী কাঠত উলমিব কোনো প্ৰকাৰে কোনো ক্ষেত্ৰতে কোনো কাৰণতে নাৰীৰ অপমান সহ্য কৰা নহব নাৰীৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে আৰু নাৰীৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিয়েই এনে ধৰণৰ নাৰীক যদি কোনো অপমান কৰে তেন্তে সেই অপমান কৰা লোকসকলক দৃষ্টান্তমূলক শাস্তি বিহা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আজিৰ দিনটোৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ইয়াতকৈ আৰু ভাল খবৰ কি আছে কিয়নো ৰাজ্যৰ মহিলাসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত যি সময়ত দেখিবলৈ পোৱা গৈছে যৌতুক ধৰ্ষণ উৎপীড়ন অন্যায় এয়াই হৈ আছে বিগত সময়ছোৱাত সমাজখনত নাৰীৰ লগত আৰু নাৰীৰ লগত এনেধৰণে হৈ থকা সমস্যাসমূহ নিৰ্মূল কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব এক উল্লেখযোগ্য সিদ্ধান্ত আৰু ইয়াৰ পূৰ্বে বিশ্বনাথ আৰু হুজাইত মাত্ৰ কেইটামান দিন পূৰ্বে কণমানি নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত দুজনকৈ লোকক ফাঁসীৰ ৰায়দান দিয়া হৈছে আৰু তাৰ পাছত এবাৰ খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কৈছে নাৰীক অপমান কৰা সকলক দৃষ্টান্তমূলক শাস্তি বিহা হ'ব ফাঁসী দিয়া হ'ব কিয়নো নাৰীৰ প্ৰতি যিসকলে সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে সেই সকল লোকক এনেধৰণে শাস্তি বিহা হ'ব যি শাস্তি দৃষ্টান্তমূলক হ'ব কিয়নো নাৰীক সন্মান কৰাটো উচিত বুলি তেওঁ মন্তব্য কৰিছে তাৰোপৰি আনহাতে কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ কথাও এবাৰ সোঁৱৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে কিয়নো কংগ্ৰেছৰ দিনত যিসমূহ দুৰ্নীতি হৈছিল সেই দুৰ্নীতি বিজেপি চৰকাৰে নিৰ্মূল কৰিবলৈ লৈছে বুলি মন্তব্য আগবঢ়াইছে পুনৰ এবাৰ মন্তব্যটো আগবঢ়াইছে নাৰীৰ মৰ্যাদা হানি কৰা অপৰাধীক কম দিনৰ ভিতৰত কায়ত্ব কৰি বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি দৃষ্টান্তমূলক ফাঁসী কাঠত ওলোমোৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কংগ্ৰেছৰ আগতে মোৰ শুনি বেয়া লাগে যে আই ঘৰটোক ৭৫,০০০ টকা আছিলে ন হয়নে ৫০ আচ্ছা আই ঘৰটো আটাইতকৈ সমাজৰ গৃহহীন যিটো পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা পৰিয়ালটোৰ নামত এটা আই ঘৰ আমন্ত্ৰিত হয় সেই আই ঘৰ হিতাধিকাৰীজনৰ পৰাও কংগ্ৰেছৰ এজেণ্টবিলাকে আগতে পইচা বিচাৰি যায় ভাবকচোন আপুনি কিমান নিৰ্লজ্জ কামবিলাক কৰিছিল নহয় ৰেচন কাৰ্ড দিওঁতেও পইচা জব কাৰ্ড দিওঁতেও পইচা আৰু দুপৰীয়া এই যে মিড ডে মিল নহয় নে ভুৱা ৭ লাখ ছাত্ৰ ছাত্ৰীৰ নামত টকা আত্মসাৎ কৰিছিল কংগ্ৰেছে গতিকে সেইকাৰণে আজি তাৰিখত অসমৰ ৰাইজে এতিয়াতো বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ এখন পৃথিৱী একবিংশ শতিকা এতিয়া আৰু কোনো কথা লুকাই নাথাকে তথ্য আৰু প্ৰযুক্তিৰ যুগ এতিয়া কোনো কথা লুকাই নাথাকে মই বেয়া কাম কৰিলে কেতিয়াও সেই কথা জনসাধাৰণ নজনাকে থাকিব নোৱাৰে যুগটো হৈছে তেনেকুৱা সকলো কথা জল জল পটপটকে জনসাধাৰণৰ সন্মুখত দেখা দিব যুগটো হৈছে প্ৰযুক্তিৰ যুগ গতিকে প্ৰাণ শ্ৰদ্ধাৰ মহিলাসকল বিজেপি চৰকাৰে সকলো সময়তে স্বচ্ছনিকা মানসিকতাৰে আজি অসমৰ ৰাইজৰ শ্ৰদ্ধা সহকাৰে সেৱা আগবঢ়াৰ বাবে আজি আপোনালোকে ৪.৫ বছৰত
দৃষ্টান্তমূলক পৰিৱৰ্তনৰ এখন প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিবৰ বাবে সুযোগ লাভ কৰিছে আৰু কংগ্ৰেছে আজি তাৰিখত মানুহৰ মনৰ পৰা বহু দূৰত অৱস্থান